আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ অসম চৰকাৰে এতিয়া বৰ্তমান যিসকল টিউটৰ ছাৰবাইদেউসকল কোৱালিফাইড হৈ আছে তেখেতসকলক আপগ্ৰেডৰ কাৰণে এটা প্ৰচেছ কৰি আছিলে আৰু সেই প্ৰচেছৰ মতে আমাৰ হাই ছেকেণ্ডাৰী লেভেলৰ কিমানজন টিউটৰ ছাৰবাইদেউসকলক আপগ্ৰেড কৰা হ'ব বা কিমানজন প্ৰিন্সিপাল আপগ্ৰেড কৰা হ'ব কিমানজন হেডমাষ্টাৰ আপগ্ৰেড কৰা হ'ব কিমানজন আপোনাৰ ফাৰ্ষ্ট গ্ৰেজুৱেট টিচাৰলৈ আপগ্ৰেড কৰা হ'ব কিমানজন গ্ৰেজুৱেট টিচাৰলৈ আপগ্ৰেড কৰা হ'ব সেইখিনি লিষ্ট তেখেতসকলে পাব্লিছ কৰিছে সেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 06 ইয়াত আপোনাৰ গুৰুত্বপূৰ্ণ নথিছ অসম চৰকাৰৰ পৰা পাব্লিছ হৈছে ইয়াত কৈছে ফ্ৰম ছেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ইয়াত আপোনালোকে নিশ্চয় স্ক্ৰীন প্ৰত্যক্ষ কৰিছে আৰু এইখিনি নটিচ কলৈ ফৰৱাৰ্ড কৰিছে দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী আৰু সেইখন নটিচ আহিছে আপোনাৰ ছেক্ৰেটাৰী অফ গভ অফ আছামৰ পৰা আৰু সেইখিনি আপোনাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছামলৈ ফৰৱাৰ্ড কৰা হৈছে ইয়াত কৈছে ছাবজেক্ট কনভাৰ্নছ অফ দ্য এপ্ৰুভ ফৰ আপগ্ৰেডেশ্যন অফ 305 if tutor to the postings of the teacher under the Assam Educational Provincialized of Secondary Teacher and Reorganization Educational Institution Act 2017 as enactment of 2018 নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 2017 আৰু 18 চনৰ পাৰিকৰণৰ আইন মতে 305 জন আপোনাৰ টিউটৰক আপোনাৰ আপগ্ৰেডৰ কাৰণে তেখেতসকলে এপ্ৰুভেলৰ কথা ইয়াত উল্লেখ কৰিছে আৰু বিথংকৈ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰি আছে ইয়াত মেডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট চিটি এবভ আই এম ডাইৰেক্ট টু কনভাৰ্স টু দ্য এপ্ৰুভ অফ দিছ দ্য গভৰ্ণমেণ্ট অফ দ্য আপগ্ৰেডেশ্যন অন 305 tutor of the post of teacher in the economics with the provision of this Assam Educational Provincialization Service is Teacher and Reorganization of Educational Institution Act 2017 as enactment 2018 in the post which is breaking as flow নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে ব্ৰেক আপ এজ ফ্ল' বুলি তেখেত ইয়াত উল্লেখ কৰিছে তলৰ দিয়া মতে 305 জন আমাৰ যিসকল টিউটৰ ছাৰবাইদেউসকলে ছেকেণ্ডাৰী লেভেলৰ সেইসকলক আপগ্ৰেড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে এক নম্বৰত প্ৰিন্সিপাল হিচাপে আপোনাৰ 24 জনক আপোনাৰ টিউটৰ পৰা টিচাৰ আপোনাৰ প্ৰিন্সিপালৰ যিখিনি পোষ্ট তালৈ আপগ্ৰেড কৰা হ'ব আৰু 2 নম্বৰত কৈছে আপোনাৰ ফাৰ্ষ্ট গ্ৰেজুৱেট টিচাৰ আৰু ফাৰ্ষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে আপোনাৰ 229 জন অন 229 জন আপোনাৰ টিউটৰক আপোনাৰ ফাৰ্ষ্ট গ্ৰেজুৱেট টিচাৰলৈ আপগ্ৰেড কৰা হ'ব আপোনাৰ হাই ছেকেণ্ডাৰী লেভেলত আৰু হেডমাষ্টাৰ হিচাপে আপোনাৰ 11 জনক আপগ্ৰেড কৰা হ'ব আৰু গ্ৰেজুৱেট টিচাৰ হিচাপে আপোনাৰ 41 জন অন টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰাৰ কথা উল্লেখ কৰিছে আৰু টোটেল 305 জন টিউটৰক আপোনাৰ হাই ছেকেণ্ডাৰী লেভেলৰ যিসকল প্ৰিন্সিপাল আছে যিসকল ফাৰ্ষ্ট গ্ৰেজুৱেট টিউটৰ আছে যিসকল হেডমাষ্টাৰ আছিল যিসকল গ্ৰেজুৱেট টিচাৰ হিচাপে ইয়াত আপগ্ৰেড কৰা হ'ব 305 জন আৰু 305ৰ ভিতৰত প্ৰিন্সিপাল হিচাপে 24 জন ফাৰ্ষ্ট গ্ৰেজুৱেট হিচাপে 229 জন আৰু আপোনাৰ হেডমাষ্টাৰ হিচাপে 11 জন আৰু গ্ৰেজুৱেট টিচাৰ হিচাপে আপোনাৰ 41 জন টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰাৰ প্ৰচেছ অসম চৰকাৰে বৰ্তমান কৰি থকা হৈছে বা সেইখিনি নিযুক্তি প্ৰদান কৰাৰ কথা তেখেতসকলে বা এপ্ৰুভৰ কথা ইয়াত জানিব দিছে ইয়াত কৈছে দ্য এপ্ৰুভ লিষ্ট অফ 305 tutor or includes here with annexure A বুলি ইয়াত উল্লেখ কৰিছে future of this the effective if date of the pay allowance shall be a government security as far office is memorization নং ইয়াত উল্লেখ কৰিছে আপোনাৰ ডেট 11/9/2025 কপি annexure B ইয়াত উল্লেখ কৰিছে তেখেতসকলে ফিউচাৰ আপোনাৰ চৰকাৰ যি ধৰণে তেখেতসকলক পে বা আপোনাৰ চৰকাৰৰ যিখিনি আপোনাৰ সিকিউৰিটি সেইখিনি তেখেতসকলে লাভ কৰিব আপোনাৰ এতিয়াৰ পৰা তেখেতসকলৰ পোষ্টবিলাক ৰেগুলাৰ হ'ব টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰাৰ লগে লগে তেখেতসকলৰ পোষ্টবিলাক আপোনাৰ ৰেগুলাৰ কৰা হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে দিছ এপ্ৰুভ is subject to the condition that period of the issue of the section letter director of secondary education Assam shall annexure all these the producer have been duly complete with of the respect of all the 305
কেছ ইয়াত উল্লেখ কৰিছে আপোনাৰ 305 জন যিসকল টিউটৰ আছে তেখেতসকলৰ কাৰণে এটা ভাল খবৰ কাৰণ সেইসকল টিউটৰ কৰ্মচাৰীক আপোনাৰ টিচাৰলৈ আপগ্ৰেড কৰা হ'ব প্ৰিন্সিপাললৈ 24 জন আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে আপোনাৰ 229 জন আৰু হেডমাষ্টাৰ হিচাপে 11 জন আৰু গ্ৰেজুৱেট টিচাৰ হিচাপে 41 জন সেইখিনি হাই ছেকেণ্ডাৰী আৰু হাই স্কুল লেভেলৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে এটা খুব ভাল খবৰ কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ সম্পূৰ্ণ ডিমাণ্ড আছিলে তেখেতসকলৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক অতি সোনকালে সমাধান কৰি সকলো টিউটৰকে টিচাৰ আপগ্ৰেড কৰিব লাগে এলপিৰ পৰা কলেজলৈ সেইখিনি ডিমাণ্ড দি থকাৰ পাছতো কিন্তু অসম চৰকাৰে যিসকল আপোনাৰ কোৱালিফাইড টিউটৰ আছে সেইসকলৰ পৰা বাছি তেখেতসকলে সেই ধৰণে আপোনাৰ আপগ্ৰেড কৰিছে আপোনাৰ 305 জন আপোনাৰ হাই ছেকেণ্ডাৰীত আপগ্ৰেড কৰা হ'ব হাই ছেকেণ্ডাৰী হাই স্কুলৰ ক্ষেত্ৰত কিন্তু এলপিৰ পৰা কলেজলৈকে যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যিখিনি আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন অযথাভাৱে জাপি দিছিলে সেইখিনি তেখেতসকলক সমাধা কৰি তেখেতসকলৰ সকলো টিউটৰকে আপোনাৰ টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে বাৰম্বাৰকৈ আন্দোলন প্ৰতিবাদ কৰা থকাৰ পাছতো অসম চৰকাৰ কিন্তু সেইখিনি নামানি তেখেতসকলে যি ধৰণে আইনত উল্লেখ কৰিছে সেইমতে কাম কৰিবলৈ গৈ আছে আৰু সেয়াই হেচাম টিউটৰ ছাৰ বাইদেউসকলে খুব এটা দুখৰ বিষয় কাৰণ সামান্য টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰি বহু টিউটৰ ছাৰ বাইদেউসকলে বাদ পৰি থাকিব আৰু সেইখিনি কথা অসম চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰিব লাগিছিলে কিন্তু বৰ্তমানলৈকে যিসকল আপোনাৰ টিউটৰক আপগ্ৰেড কৰা নাই সেইসকলৰ বিবেচনাধীন হোৱা নাই বা তেখেতসকলৰ কাৰণে কোনো ভাল খবৰ বৰ্তমানলৈকে অহা নাই কিন্তু টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰ কৈ তেখেতসকলৰ লগত আন্দোলনেই হওক বা শিক্ষামন্ত্ৰীৰ লগত বাৰম্বাৰকৈ আলোচনা কৰাৰ পাছতো অসম চৰকাৰ কিন্তু গুৰুত্ব প্ৰদান কৰা হোৱা নাই হাই ছেকেণ্ডাৰী লেভেলৰ যদি 305 জন আপোনাৰ টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰাৰ যিখিনি প্ৰচেছ অসম চৰকাৰে কৰিছে কোৱালিফাইড হিচাপে কিন্তু সেইসকল হাই ছেকেণ্ডাৰী লেভেলৰ টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰক অনুৰোধ জনাইছিলে যে সকলো টিউটৰকে আপোনাৰ যিখিনি আপোনাৰ কোৱালিফিকেশ্যন জাপি দিছে সেইখিনি ৰেহাই দি তেখেতসকলৰ এক্সপেৰিয়েঞ্চৰ ভিত্তিত সেইসকল টিউটৰ ছাৰ বাইদেউক আপগ্ৰেড কৰিব লাগে বুলি দাবী উত্থাপন কৰি থকাৰ পাছতো অসম চৰকাৰৰ এনেধৰণৰ কাৰ্যক নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই আৰু তেখেতসকলৰ যিখিনি সমস্যা সৰহসংখ্যক টিউটৰ ছাৰ বাইদেউসকলে এতিয়া বাদ পৰিব কাৰণে সামান্য অসংখ্যক টিউটৰহে সেইখিনি কোৱালিফিকেশ্যন ল'বলৈ বা সেইখিনি যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন ল'বলগীয়া আছিলে সেইখিনি ল'বলৈ সক্ষম হৈছে বাকী বহুতো টিউটৰ ছাৰ বাইদেউসকল হাজাৰ বাদ পৰি আছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে কাৰণে অসম চৰকাৰে কি চিন্তা কৰিব সেয়া নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু সেইসকল টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব যিসকলে বৰ্তমানলৈকে এইখিনি কোৱালিফিকেশ্যন গ্ৰহণ কৰিব পৰা নাই কিন্তু অসম চৰকাৰক 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি সংশোধনী হ'লেও সেইসকল টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰিবৰ কাৰণে দাবী উত্থাপন কৰি থকাৰ পাছতো অসম চৰকাৰে সেইদৰে কাৰ্যক নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে কেতিয়াও মানি ল'ব পৰা নাই একত নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে দিছ হেজ দ্য এপ্ৰুভেল অফ দিছ দ্য হনাৰেবল চিফ মিনিষ্টাৰ আছাম হেজ বিন দ্য ইছ্যু উইথ দ্য কনচাৰ্নছ অফ দিছ দ্য ফাইনেন্স EC3 ডিপাৰ্টমেণ্ট অফ দ্য কমিউনিকেটেড বাই দ্য দেয়াৰ in concordance of that 19/9/2025 under BPF নং E607539 বুলি ইয়াত উল্লেখ কৰিছে আপোনাৰ সেইখিনি আপোনাৰ 19/9/2025 আপোনাৰ আমাৰ হনাৰেবল চিফ মিনিষ্টাৰৰ কথা ইয়াত উল্লেখ কৰিছে তেখেতসকলে এইখিনি এপ্ৰুভেল কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেইখিনি নটিচ পাব্লিছ হৈছিলে 26/9 আপোনাৰ 2025 তাৰিখে সেইখিনি আপোনাৰ ছেক্ৰেটাৰী অফ গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা এইখিনি পাব্লিছ হৈছিলে 26 ছেপ্টেম্বৰ 2025 সেইখিনি আপোনাৰ পাব্লিছ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ হাই ছেকেণ্ডাৰী লেভেলৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে 305 জন টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ মুখ্যমন্ত্ৰীয়ে এপ্ৰুভেল কৰিছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ প্ৰিন্সিপাল পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু হেডমাষ্টাৰ আৰু গ্ৰেজুৱেট টিচাৰ হিচাপে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰা হ'ব হাই স্কুল আৰু হাই ছেকেণ্ডাৰীত আৰু নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ এক প্ৰকাৰ ক'বলৈ গ'লে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ হাই ছেকেণ্ডাৰী হাই স্কুলৰ কাৰণে কিন্তু বাকী যিসকল টিউটৰ ছাৰ বাইদেউসকল এতিয়ালৈকে কোৱালিফিকেশ্যন গ্ৰহণ কৰিব পৰা নাই সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব এয়া লক্ষণীয় হ'ব কিন্তু আজি পৰ্যন্ত সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে অসম চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই কাৰণ সেই তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে বাৰম্বাৰকৈ সেই টিউটৰ ছাৰ বাইদেউসকলে এলপিৰ পৰা কলেজলৈকে আপডেট তেখেতসকলৰ অনুৰোধ জনাই আহিছিলে বিভিন্ন সময়ত বিভিন্ন ধৰণে শিক্ষামন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈছিলে কিন্তু আজি পৰ্যন্ত এইখিনি গুৰুত্ব প্ৰদান কৰা হোৱা দেখিবলৈ আমি পোৱা নাই আৰু সেই টিউটৰ ছাৰ বাইদেউসকলক হতাশাত ভুগিছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰাৰ পাছত
সংখ্যক টিউটৰ ছাৰ বাইদেউসকলে থাকি যাব তেখেতসকলৰ ভৱিষ্যত কি হ'ব তেখেতসকলক কি ধৰণে আপগ্ৰেড কৰা হ'ব বা তেখেতসকলক কি ধৰণে সুবিধা প্ৰদান কৰা হ'ব বা তেখেতসকলৰ যিখিনি কোৱালিফিকেশ্যন নাই সেইখিনি কোৱালিফিকেশ্যন ল'বৰ কাৰণে কি সুবিধা প্ৰদান কৰাৰ পাছত তেখেতসকলক আপগ্ৰেড কৰা হ'ব সেইখিনি বহু ধৰণৰ তেখেতসকলৰ প্ৰশ্ন জড়িত হৈ আছে সেই সকলোবিলাক প্ৰশ্নৰ উত্তৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আছে নিশ্চয়কৈ তেখেতসকলে যদি দিওঁ বুলি ক'লে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব পাৰে বা সকলো প্ৰশ্নৰ উত্তৰ তেখেতে দিব পাৰিব আৰু সেয়ে টিউটৰ ছাৰ বাইদেউসকলে এটা হতাশাত ভুগিছে সামান্য টিউটৰ ছাৰ বাইদেউসকলক অসম চৰকাৰে আপগ্ৰেড কৰিব বিচাৰিছে কিন্তু বাকী সৰহসংখ্যক টিউটৰ ছাৰ বাইদেউসকলে ভাত পৰি থাকিব সামান্য টিউটৰ বুলি কিয় কাৰণে ক'বলগীয়া হৈছে কাৰণ 16-17 টিউটৰ ছাৰ বাইদেউসকলৰ মাজত কেৱল হাই ছেকেণ্ডাৰী এই ক্ষেত্ৰত 305 জন টিউটৰ ছাৰ বাইদেউসকলকে আপগ্ৰেড কৰিলে কি ধৰণৰ এটি ন্যায় হ'ব পাৰে সেয়া নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ ইমানজন টিউটৰৰ মাজত তেখেতসকলে 1% টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰিব বিচৰাটো খুবেই এটা গ্ৰহণযোগ্য বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভবা নাই সেয়েহে টিউটৰ ছাৰ বাইদেউসকলৰ অনুৰোধ আছিলে যে 2017 আৰু 2018 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেই আইনখিনি সংশোধনী কৰি হ'লেও সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যিখিনি কোৱালিফিকেশ্যন জাপি দিছিলে সেইখিনি তেখেতসকলক ৰেহাই দি LPMEৰ ক্ষেত্ৰত ৰেহাই দিয়া আৰু হাই স্কুল আৰু হাই ছেকেণ্ডাৰী ক্ষেত্ৰত তেখেতসকলক যিখিনি গ্ৰেজুৱেশ্যনত 50% সেইখিনি ৰেহাই দি বা আপোনাৰ তেখেতসকলক যিখিনি আপোনাৰ BEd কৰাৰ সুবিধা পোৱা নাই সেইসকলক ডেপুটেশ্যনত BEd কৰাৰ সুবিধা প্ৰদান কৰি আপোনাৰ LPMEৰ ক্ষেত্ৰত DLEডৰ ডেপুটেশ্যনত সুবিধা প্ৰদান কৰি একেলগে তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে বাৰম্বাৰকৈ অনুৰোধ জনোৱাৰ পাছতো অসম চৰকাৰৰ এনেধৰণৰ সিদ্ধান্তত বহুতো টিউটৰ ছাৰ বাইদেউসকলে হতাশাত ভুগিবলগীয়া হৈছে আৰু যিসকল বৰ্তমানলৈকে তেখেতসকলৰ কোৱালিফিকেশ্যনখিনি গ্ৰহণ কৰিব পৰা নাই সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে অসম চৰকাৰে কি চিন্তা কৰিব সেয়া নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব আৰু হতাশাত ভুগি থকা টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ হয়তো পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ সমস্যাটো যদি সমাধান নহয় তেনেহ'লে তীব্ৰভাৱে তেখেতসকলে হয়তো আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে নেকি এই ধৰণৰ খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম